মৰিয়নি নাগাজাংকাত বন্যহস্তীৰ আক্ৰমণত মদন চুতীয়া নামৰ এজন ব্যক্তিৰ মৃত্যু। নিজৰ ধাননি পথাৰৰ পৰা হাতী খেদিবলৈ যোৱাৰ সময়তে হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হয় মদন চুতীয়া নামৰ ব্যক্তিজনে। শেষ নিশা মৃত্যু হোৱা ব্যক্তিজনৰ মৃতদেহ ঘণ্টা ঘণ্টা ধৰি পথাৰৰ মাজতেই পৰি থাকিল। গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত নাগাজাংকা অঞ্চলত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছিল বন্যহস্তী এটাই। বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো হাতীটো খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আমি পুনৰ জনাইছো, মৰিয়নি নাগাজাংকাত সংঘটিত হৈছে শোকাবহ ঘটনা। মৰিয়নি নাগাজাংকাত বন্যহস্তীৰ আক্ৰমণত মদন চুতীয়া নামৰ এজন ব্যক্তিৰ মৃত্যু। নিজৰ ধাননি পথাৰৰ পৰা হাতী খেদিবলৈ যোৱাৰ সময়তে হাতীটোৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় মদন চুতীয়া নামৰ ব্যক্তিজনে। শেষ নিশা মৃত্যু হোৱা ব্যক্তিজনৰ মৃতদেহ ঘণ্টা ঘণ্টা ধৰি পৰি থাকিল পথাৰৰ মাজত। গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই আহি নাগাজাংকা অঞ্চলত বিগত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছিল এটা বন্যহস্তীয়ে। বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো হাতীটো খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। যোৱাকালিতো বন বিভাগৰ মানুহ নাছিলে। এনেইতো বন বিভাগৰ মানুহ আহে, যেতিয়া হাতী এই পথাৰলৈ ওলায় তেতিয়া বন বিভাগৰ মানুহ আহে আৰু তেখেতসকলক অৱশ্যে ইনফৰ্মো কৰিব লাগে। আৰু যোৱাকালি হয়তো বন বিভাগক তেওঁলোকে খবৰ দিয়া এইটো ফোন নম্বৰো তেওঁলোকে সকলোৰে হাতত তেওঁলোকে এভেইলেবল নহয় বা তেওঁলোকে নাপায়ো। গতিকে যোৱাকালি হয়তো অন্য দিনাখনৰ নিচিনাকৈ এইটো প্ৰায় ওলাই আছে নাগাজাংকাত। গতিকে অন্য দিনাখনৰ নিচিনাকৈ হয়তো উইলিংলি নিজেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে হাতীখিনি কোনফালে গৈছে বা হাতী এজনীয়াই হওক বা দুজনীয়াই হওক কোনফালে গৈছে কি সেইখিনিতো অনুধাৱন কৰিব লাগে বন বিভাগৰ মানুহ নিজেই। আৰু নিজেই অনুধাৱন কৰি মেলি আৰু এই হাতীৰ পিছত থাকি মেলি এইটো শস্য খোৱা বা তেওঁলোকে এই মানুহক কিবা ক্ষতি কৰা সেইবিলাকৰ পৰাতো নিৰাপত্তা দিব লাগিব ডিপাৰ্টমেণ্টৰ মানুহে। গতিকে এতিয়া যোৱাকালি এনেকুৱা হ'ল, এতিয়া এই পানচৰালৰ এতিয়া ভিডিপি ছেক্ৰেটাৰী মই আৰু আমাৰ পানচৰালৰ ফালে ইতিমধ্যে পূৰ্বৰ পৰা তেওঁলোকে এই বনৰীয়া হাতীৰ উপদ্ৰৱটো হোৱা নাছিলে। আজি দুদিনৰ আগত এদিন আহিলে এই প্ৰায় 20টামান হাতী বুলি কৈছোঁ। নিশাও হিচাপ কৰাটোতো সম্ভৱ নহয়। গতিকে আজি দুদিনৰ আগত সেই জাকটো আহিলে আৰু যোৱাকালি সেই এজনীয়া সেই মখনা হাতী এটা আহি মেলি সেই ধান খাই থাকোঁতে সেই পানচৰালৰ বচা গাঁৱৰ তেনেকৈ এই কল্যাণপুৰ গৰুমূৰ কাণখোৱা প্ৰায় যুৱকসকল তেওঁলোকে সেই হাতী ওলোৱা বা হাতীয়ে ধান খালে মানে সকলোবিলাক ওলাই আহে। তেনেকুৱাকৈ ওলাই অহাৰ দৰে পানচল গাঁৱৰ ল'ৰাও ওলাই আহিলে। ওলাই আহি আমাৰ বচা বিহাৰী অঞ্চলৰ তলতে হ'ব, সেই ধান খাই থাকোঁতে সেই ধাননিৰ মাজত এই পানচল গাঁৱৰ মদন চুতীয়া নামৰ এই এজন ব্যক্তিক এই খেলা মাৰিলে। আৰু সেয়াই এতিয়া কথাটো প্ৰতিয়ে ওলায়, কেতিয়া ওলায় সেইখিনি অনুধাৱন ডিপাৰ্টমেণ্টৰ মানুহে এই খেতিৰ কেইদিনত কৰিব লাগে। আৰু কৰি মেলি সেই খেতিৰ শস্যখিনিতো ৰক্ষাটো বন বিভাগে কৰাটোৱেতো নিশ্চয় এইটো বাঞ্ছনীয় আৰু কৰিবই লাগে, এইটো কৰ্তব্য বুলিয়ে আমি ভাবোঁ। সেই ৰাজৰ গাঁৱৰ অন্তৰ্গত এই পথাৰ মাজত খেতি পথাৰ মাজত হৈছিলে। বন বিভাগৰ লোক অৱশ্যে মই এইখিনিতে কালি অহা নাই, আহে তেওঁলোক নাহে বুলি নকওঁ, খবৰ দিলে আহে। কিন্তু হ'লেও তেওঁলোকেও যোৱাকালি হয়তো অহা নাছিলে চাগে। আৰু যোৱাকালি বন বিভাগৰ লোক অহা নাছিলে বুলি মই জানিব পাৰিছোঁ। এইটো স্পটত মই অহা নাছিলোঁ, মই বেলেগ ঠাইত আছিলোঁ কালি, সেইকাৰণে মই ইমান প্ৰত্যক্ষভাৱে দেখা নাই। আৰু তেওঁলোকে সকলো দিনাই বা চব দিনাই আহিছে সেইটো মই মানি নলওঁ। কেতিয়াবা তেওঁলোকে নাহে, অলপ গাফিলতি কৰাৰ নিচিনা এটা অনুভৱ এটা হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।